টি-20 বিশ্বকাপৰ পৰা পাকিস্তান ক্ৰিকেট দলৰ বিদায়। ক্ষুব্ধ পাকিস্তান ক্ৰিকেট বোৰ্ড। মহাবিপদত পাকিস্তানী ক্ৰিকেটাৰ। পাকিস্তানী ক্ৰিকেটাৰে দিব লাগিব 50 লাখকৈ জৰিমনা। স্তম্ভিত বিশ্বৰ ক্ৰিকেট অনুৰাগী। শেহতীয়াকৈ পাকিস্তান ক্ৰিকেট বোৰ্ডৰ কৰ্মকাণ্ডই চকু কপালত তুলিছে বিশ্বৰ ক্ৰিকেট অনুৰাগীৰ। চলিত টি-20 বিশ্বকাপত পাকিস্তানক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী তাৰকা খেলুৱৈয়ে পাকিস্তান ক্ৰিকেট বোৰ্ডক দিব লাগিব 50 লাখকৈ জৰিমনা। এই খবৰ বিয়পি পৰাৰ পাছতেই বিশ্ববাসীৰ সন্মুখত হাঁহিয়াতৰ পাত্ৰ হৈছে পাকিস্তান ক্ৰিকেট বোৰ্ড। ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হোৱা টি-20 বিশ্বকাপৰ ছুপাৰ 8ৰ পৰাই বিদায় ল'লে পাকিস্তানে। এইবাৰৰ টি-20 বিশ্বকাপত ছলমান আলী আঘাৰ নেতৃত্বৰ পাকিস্তান ক্ৰিকেট দলৰ প্ৰদৰ্শন আছিল অতি শোচনীয়। বিশেষকৈ চিৰবৈৰী ভাৰতৰ হাতত 61 ৰানত ধৰাশায়ী হোৱাৰ পাছত দৰ্পচূৰ্ণ হ'ল পাকিস্তান ক্ৰিকেট দলৰ। ইয়াৰ পাছত ছুপাৰ 8ত ইংলেণ্ডৰ বিৰুদ্ধে পৰাজিত হ'ল পাকিস্তান। নিউজিলেণ্ডৰ বিৰুদ্ধে পিটছত এটাও বল নপৰাৰ বাবে দুয়ো দলে ভগাই ল'লে 1-1 পইণ্ট। বিদায়ৰ পূৰ্বে ছুপাৰ 8ৰ অন্তিমখন খেলত শ্ৰীলংকাক কোনোমতে 5 ৰানত পৰাস্ত কৰিছিল যদিও ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে পাক দলে। ইফালে গ্ৰুপ পৰ্যায়ত ভাৰতৰ হাতত নিৰ্লজ্জ আত্মসমৰ্পণ কৰাৰ পাছতেই পাক ক্ৰিকেটাৰসকলৰ ওপৰত ক্ষুভিত হৈ পৰে পাকিস্তান ক্ৰিকেট বোৰ্ড আৰু পাকিস্তানী ক্ৰিকেট অনুৰাগী। টি-20 বিশ্বকাপত অধিনায়ক ছলমান আলী আঘা, বাবৰ আজম, ছাদব খান, শ্বাহিন আফ্ৰিদি আদিৰ দৰে বাঘা ক্ৰিকেটাৰৰ প্ৰদৰ্শন আছিল নিৰাশাজনক। ছলমান আলী আঘাৰ নেতৃত্বত টি-20 বিশ্বকাপৰ ছুপাৰ 8তে বিদায় লোৱা পাকিস্তান ক্ৰিকেটাৰসকল এতিয়া পৰিছে মহাবিপদত। কাৰণ পাকিস্তানৰ এইসকল ক্ৰিকেটাৰক লৈ ক্ষুভিত হৈ পৰিছে পাকিস্তান ক্ৰিকেট বোৰ্ড তথা বোৰ্ডৰ অধ্যক্ষ মহচিন নাকভি। সেয়েহে ক্ষুব্ধ নাকভিৰ নেতৃত্বৰ পাকিস্তান ক্ৰিকেট বোৰ্ডে পাকিস্তান ক্ৰিকেট দলৰ প্ৰতিজন সদস্যকে 50 লাখকৈ জৰিমনা বিহাৰ সিদ্ধান্ত লৈছে। টি-20 বিশ্বকাপৰ দৰে সন্মানজনক টুৰ্ণামেণ্টত দেশক প্ৰতিনিধিত্ব কৰিও পাকিস্তান ক্ৰিকেট বোৰ্ডক সন্তুষ্ট কৰিবলৈ পাকিস্তানী ক্ৰিকেটাৰসকলে ভৰিব লাগিব জৰিমনা। লক্ষণীয় কথাটো হ'ল যে টি-20 বিশ্বকাপত পাকিস্তান ক্ৰিকেট দল দলগতভাৱে বিফল হ'লেও ব্যক্তিগতভাৱে দলৰ অপেনাৰ সাহিবজাদা ফাৰহান আছিল সফল। কাৰণ 6খন মেচৰ বিপৰীতে ফাৰহানে স্ক'ৰ কৰিছিল মুঠ 383 ৰান। তদুপৰি দুটাকৈ শতকীয় ইনিংছ খেলি অভিলেখো গঢ়িছিল পাক ক্ৰিকেটাৰগৰাকীয়ে। এই পৰ্যন্ত টুৰ্ণামেণ্টৰ ৰান সংগ্ৰহত শীৰ্ষত অৱস্থান কৰিছে ফাৰহানে। কিন্তু দুটাকৈ চেঞ্চুৰী কোবোৱা ফাৰহানেও পাকিস্তান ক্ৰিকেট বোৰ্ডক দিব লাগিব 50 লাখৰ জৰিমনা। পাকিস্তান ক্ৰিকেট বোৰ্ডৰ এই নাভুতনাচুত কাণ্ডত স্তম্ভিত হৈ পৰিছে বিশ্বৰ ক্ৰিকেট অনুৰাগী। খেলুৱৈৰ দুৰ্বল প্ৰদৰ্শন আৰু দল পৰাস্ত হ'লেই জৰিমনা বিহাটো কিমান যুক্তিসংগত তাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ। নিউজ ডেস্ক ৰিপৰ্ট গগৈ স্পৰ্টছ এনে। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলাট, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।